তো হেল্ল' অসমবাসী, আজি মানে মৰিগাঁও ক'ত ক'ত মহল যুঁজ আছে আৰু মানে এইফালে কপাহেয়াত এখন আছে আৰু 4খন আছে। যিহেতু প্ৰথমখন হ'ল আপোনাৰ 12 বজা চাইডৰ আহিলে কপাহেয়াত আছে, তাৰপিছত আছে হাবিৰ বঙাবাৰীত, তাৰপিছত আছে আমাৰ মৰিগাঁও টাউনৰ পৰা পুলিচ মেট্ৰ' দি চিধা 3 কিলোমিটাৰহে লঠাবাৰী পৰা হ'লে বঙাবাৰীত এখন পাব। আৰু 4 নম্বৰখন আছে আপোনালোকৰ তেলাহী দমালৰ মাজতে আছে, ধুনীয়াকৈ আপোনালোকে গ'লে ধুনীয়াকৈ চাব পাৰিব। আৰু SOP মতে মানে আৰু 25 তাৰিখৰ পিছত মানে মহল যুঁজ নাই, আৰু আছে মানে মন নাথাকা নহয়। আৰু 20 তাৰিখে আছে, 29 তাৰিখে আছে জালুকটিত, আৰু 27 তাৰিখে নে 28 তাৰিখে আছে, ধুনীয়াকৈ আপোনালোকে চাব যাব পাৰিব। সেই জোঙাল বলহু ওচৰতে আছে পথাৰখনতে। আৰু মানে এইকেইদিন যিহেতু কৈ দিলোঁ, আৰু মানে আইনৰ মতে মানে আৰু পিছৰকেইটা কৰিবলৈও নিদিওঁ, মানে SOP মতে আৰু ক'ব নোৱাৰিও যিহেতু মানে সেইকাৰণে মানে আৰু এইকেইদিন ক'ত মহল যুঁজ আছে নকওঁ কাৰণে কৈ দিছোঁ। মানে আপোনালোকে অহা সোমবাৰ যিহেতু 29 তাৰিখে পাব জালুকটিত, তাৰপিছত 27 নে 28 তাৰিখে মই ভালকৈ জানা নাই, আছে কিন্তু সেইটো দিনৰ ভিতৰতে এদিন আপোনাৰ জোঙাল বলহু ওচৰতে বিপৰীত চাইডে পথাৰখন তাতে আছে, আপোনালোকে চাব যাব পাৰিব। আৰু ময়ো যাম ধুনীয়াকৈ চাব যাম, মই বঙাবাৰীত চাব যাম, যিহেতু ঘৰৰ পৰা 2-3 কিলোমিটাৰ হয়, তাত চাব যাম। আৰু বেছি দীঘল মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।